কংগ্ৰেছে আমাক যিমানখিনি ক্ষতি কৰিছে ইয়াতকৈ বিজেপি তাতকৈ বেছি কৰিছে। আপোনালোকৰ নিষ্কৰ্মা বিধায়ক, আপোনালোকৰ এমপ্লয়মেণ্ট দিছে, কেৱল ইটা বাটা লেবাৰ বনাইছে। আজি 6 মাহৰ জেগাত 10 বছৰ পাৰ হৈ গ'ল, 11 বছৰ ৰানিং শেষ চৰকাৰ। আজিৰ তাৰিখলৈ কিন্তু জনজাতিৰ কথাটো খালি হ'ব হ'ব কৈ আছে, মেয়ৰ পেছত আছে, কিন্তু আজিৰ বাস্তৱ কেতিয়া হোৱা নাই। কিন্তু যদি চৰকাৰে যদি জনজাতিকৰণ কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে প্ৰতিশ্ৰুতি কিয় দিয়ে? সৰু সৰু মানুহৰ ঘৰ ভাঙিছে, তেওঁলোকে ঘৰ ভঙাৰ আগতে মন্ত্ৰী এম এলৰ দালালবিলাক কেনেকৈ হৈছে চিন্তা কৰি চাইছিল নে? সিহঁতৰ ভণ্ডামি, সিহঁতৰ ভণ্ডামি, অনুষ্ঠান বাৰে বাৰে আমি ৰখাবলগীয়াত পৰিছোঁ। এবাৰ ৰাভা হাছং, আপোনালোকৰ যিটো ৰাভা ছাত্ৰ সন্থা, গতিকে আপোনালোকৰ ষষ্ঠ অনুসূচিত যিটোকে অন্তৰ্ভুক্তিকৰণৰ এটা দাবী আছে, কেনেকুৱা দেখিছে? ৰাভা হাছং ছাত্ৰ পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত গণ্ডিত সোমোৱাৰ কাৰণে 2003 চনৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ। সেই সময়ত কংগ্ৰেছ চৰকাৰে হওক, বৰ্তমান বিজেপি চৰকাৰে হওক, তেখেতসকলৰ ওচৰত আমি এটাই দাবী যে ৰাভা হাছং ছাত্ৰ পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত যাতে অন্তৰ্ভুক্ত কৰে, আৰু ইয়াৰ লৈ আমি কেইবাটাও আন্দোলন কৰিছোঁ। কিন্তু আজিলৈকে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৰাভা হাছং ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ পৰিষদ আৰু মিচিং ছাত্ৰ পৰিষদৰ যি প্ৰপ'জেল, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত গণ্ডিত সোমোৱাৰ কাৰণে যি প্ৰপ'জেল প্ৰস্তাৱ, সেইটো কেন্দ্ৰীয় চৰকাৰক পঠিয়াইছে বুলি আমি ইতিমধ্যে 2024 চনৰ যি 9 ফেব্ৰুৱাৰী তাৰিখে যি কেন্দ্ৰীয় চৰকাৰক পঠিয়াইছে, তাৰ পিছৰ পৰা আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত স্বয়ং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে দুধনৈত আহি সচিবালয়ত আহি পেলাই তেখেত কৈছিল যে আমি ইতিমধ্যে 2025 চনৰ তেখেতে জানুৱাৰী 3 তাৰিখে আহি পেলাই কৈছিল যে আমি মে' মাহত ত্ৰিপাক্ষিকভাৱে যি কেন্দ্ৰীয় চৰকাৰৰ আলোচনা আমি কম সময়ৰ ভিতৰত মে' মাহত আমি অনুষ্ঠিত কৰিম। কিন্তু তাৰপিছতো আমি আজিলৈকে অক্টোবৰ গ'ল, নৱেম্বৰ গ'ল, ডিচেম্বৰত ছেকেণ্ড উইকত আৰম্ভ কৰিম বুলি কৈছে, কিন্তু আজিলৈকে হৈ উঠা নাই। নিৰ্বাচন আহি আছে, এতিয়া কি হ'ব আপোনালোকৰ ভূমিকা বা যিটোকে আপোনালোকৰ ষ্টেণ্ড হ'ব? আমাৰ ষ্টেণ্ড এটাই যে আমি যিহেতু ইছ্যু ভিত্তিত যে ৰাভা হাছং ছাত্ৰ পৰিষদক যদি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত কাৰণে ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে যি কেন্দ্ৰীয় চৰকাৰৰ লগত যি আলোচনা কৰিব লাগে ষষ্ঠ অনুসূচীৰ সম্পৰ্কত, এই আলোচনা অতি শীঘ্ৰে বহক, নহ'লে অনাগত যি নিৰ্বাচন 2026 চনৰ নিৰ্বাচন, এই ক্ষেত্ৰত ইম্পেক্ট পৰাৰ নিশ্চিত আমি দেখা পাই আছোঁ। নিশ্চিতভাৱে যিহেতুকে বিভিন্ন ধৰণৰ ইছ্যু আছে, মই আপোনাৰ কাষলৈ আহিম, যিসকলৰ কাষলৈ যোৱা নাই তেওঁলোকৰ কাষলৈ এবাৰ যাম। কংগ্ৰেছ আছে ইয়াত, কিন্তু এটা কথা, এই 4টা সমষ্টিৰ কংগ্ৰেছে আছে। তাৰমানে প্ৰথম কথাটো হৈছে যে আমাৰ বৰ্তমান বিজেপিৰ যিখন চৰকাৰ চলি আছে, এইখন আমাৰ দৃষ্টিগোচৰত এইখন হৈছে অবৈধ চৰকাৰ। কাৰণ আপোনালোকে গমেই পায় যে বিহাৰত সিদিনাখন নিৰ্বাচন হৈ গ'ল, বিহাৰৰ নিৰ্বাচন কেনেকৈ মানে ভোটাৰ মেনুপুলেট কৰি, ইয়াত থাকোঁ বিহাৰৰ কথা পিছত মই কৈ আছোঁ, তাৰমানে ভোটাৰ মেনুপুলেট কৰি মানে কামবিলাক কৰি আছে। কাৰণ মই কথাবিলাক এইকাৰণেই কৈছোঁ, ইহঁতে কথাত মানে অবৈধ শব্দবিলাক আনি থাকে। অবৈধ শব্দবিলাকৰ অৰ্থ আমিও বুজি পাওঁ, কিন্তু ইহঁতে বুজি পায় নে নাপায় সেইটো ডাউট আছে। সেইটো অলপ আগতে ইভিকশ্যনলৈ কথা হ'ল, ইভিকশ্যনৰ কিছুমান প্ৰচিডিউৰ আছে যিটো মই আপুনি ক'লে নহ'ব, কোৰ্টৰ কিছুমান গাইডলাইন আছে, সেই গাইডলাইন মতে ইহঁতে ইভিকশ্যন কৰা নাই। আজি আপোনালোকে হাছিলা বিলত যদি যায় মানুহৰ কি দুৰৱস্থা হৈ আছে আপোনালোকে অলপ চাব পাৰিব, কথাবিলাক ইহঁতে অলপ যাই মেলি চাব লাগে। তাৰপিছত যিটো দ্বিতীয় কথাটো মানে আপোনালোকৰ কৈছে যে যিটো ডেভেলপমেণ্টৰ পলিটিক্স, এইখন বিজেপি গভৰ্ণমেণ্টে যেতিয়া মানে চৰকাৰত আহিছিল তেতিয়া কৈছিল যে বছৰি প্ৰত্যেক বছৰ 2 লাখকৈ চাকৰি দিব, কিন্তু এতিয়ালৈকে 10 বছৰ কমপ্লিট হ'ল, কিমানটা চাকৰি ইহঁতে নিজাবৰীয়াকৈ পদ ক্ৰিয়েট কৰি দিব পাৰিছে, এই কুৱেশ্যনটো আমাৰ আছে, সিহঁতক সুধিব পাৰিব। দ্বিতীয় কথাটো হৈছে যে ইহঁতে যোনটো কৈছে আজিৰ দিনত মূল্যবৃদ্ধিৰ কথাটো চাওক, যে আমাৰ যেতিয়া UPA চৰকাৰ আছিলে তেতিয়া মূল্যবৃদ্ধি আপোনালোকে গেছ চিলিণ্ডাৰৰ দাম সুধিব পাৰে, তাৰপিছত আপোনালোকে চাউল দালিৰ দাম সুধিব পাৰে। বৰ্তমান কেনেকুৱা ধৰণৰ আকাশলংঘী হৈ গৈছে, ইহঁতৰ হাতত কোনো ধৰণৰ কণ্ট্ৰল নাই। তাৰমানে মই কথাটো কৈছোঁ যে ডেভেলপমেণ্টৰ নামত ইহঁতে টোটেলি পপুলাৰ স্বৰূপ, ইহঁতে কেৱল মাত্ৰ হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি পেলাই ক্ষমতাত আহিব খুজিছে। আৰু যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কংগ্ৰেছ দলে স্পষ্টকৈ কৈ দিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো জাতিৰ
কোনো জনজাতিৰ অসুবিধা নোহোৱাকৈ অনতিপলমে জনজাতিকৰণ দিব লাগে। সিহঁতে আমি সিদিনাখন দেখা পাইছোঁ যে সিহঁতে মন্ত্ৰী গোটৰ প্ৰস্তাৱ পঠাইছে বুলি কৈছে, কিন্তু আমাৰ ইউনিয়ন মিনিষ্টাৰে কি কৈছে? ইউনিয়ন মিনিষ্টাৰে কথাটো কৈছে যে কোনো ধৰণৰ তেনেকুৱা প্ৰস্তাৱ অহা নাই। তাৰমানে এইটো হৈছে টোটেলি বিজেপি চৰকাৰৰ এটা নিৰ্বাচনী এটা ভেকো ভাওনা, সেইটো এটা ললিপপ দিব খুজিছে। গতিকে আমি জনজাতি ভাইসকলৰ লগত আছোঁ, আমি ৰাভা ভাইসকলৰ লগত আছোঁ, গাৰো ভাইসকলৰ লগত আছোঁ, আমি কাৰ্বি কছাৰী আমাৰ যিমানখিনি জনজাতি আছে আমি সকলোৰ লগত আছোঁ। আমাৰ কংগ্ৰেছ দলৰ স্থিতি সদায় স্পষ্ট। গতিকে এওঁলোকক সুধিব লাগে, এওঁলোকে বিজেপি চৰকাৰে বা এজিপি আমাৰ এজিপি বিজেপিৰ প্ৰতিনিধি ইয়াত আছে, তেওঁলোকক সুধিব লাগে যে তেওঁলোকে কি ধৰণৰ প্ৰতিশ্ৰুতি দি পেলাই মানে গভৰ্ণমেণ্টত আহিছিল আৰু বৰ্তমান সময়ত কি ধৰণৰ কাম কাজ সিহঁতে কৰি আছে। আমাৰ গোৱালপাৰা জিলাখনৰ বিভিন্ন সমস্যা, গোৱালপাৰা জিলাখনত কেৱল মাত্ৰ ইভিকশ্যনটো এটা হৈ গ'ল, তাৰপিছত ৰাস্তা ঘাট বাৰ্ড পথ কোনো এটা সমস্যাৰ ইহঁতে মানে সমাধান দিব বিচৰা নাই। কাম কৰোঁ, আপুনি তেওঁলোকে প্ৰশ্নকেইটা সুধিছে, সেই প্ৰশ্নকেইটা সুধিলে শাসকীয় পক্ষৰ পৰা কোনে উত্তৰ দিব? এইফালে আহক, ৰ'ব কি ক'ব, আহক। তেওঁলোকে প্ৰশ্ন সুধিছে, মূল্য বৃদ্ধি ইছ্যুটোৰ কথা কংগ্ৰেছে কৈছে, উচ্ছেদৰ কথা কৈছে, কি ক'ব আপোনালোকে? প্ৰথম কথাটো হৈছে বাইদেউ, তেওঁলোকে প্ৰশ্ন কৰিছে চাকৰিৰ। এই যোৱা 5টা বছৰত 1.5 লাখৰ ওপৰত চাকৰি দিছে আৰু কি প্ৰক্ৰিয়া দিছে সকলোৱে জানে। সেইটো বিষয়ে মই এক্সপ্লেইন কৰিব নোৱাৰোঁ, কাৰণ এডিআৰিৰ জৰিয়তে বিভিন্ন সংস্থানত চাকৰি দিছে, আপোনালোকে সকলোৱে গম পায়। আৰু কিছুদিন পিছতে অলৰেডি আমাৰ নিযুক্তি পত্ৰ বিতৰণ হৈ গৈছে আৰু দি থাকিব। কথাটো কমপ্লিট কৰিব দিয়ক। কংগ্ৰেছ চৰকাৰে যদি 60টা বছৰে যদি চাকৰি দিলে যদি 6 লাখ চাকৰি দিব নোৱাৰে, বিজেপি চৰকাৰ দিলে কিছু টাইম লাগিব, কাৰণ আমি একেবাৰে গোটেইখিনি কাম কৰিব নোৱাৰোঁ। 2 নম্বৰ কথা, তেওঁলোকে মূল্য বৃদ্ধি। আপোনালোকে চাব, কংগ্ৰেছ চৰকাৰ সময়ত 5th ফাইনেন্সৰ দৰমহা পাইছিলে, তেতিয়া দৰমহা কিমান আছিলে? আৰু সেই মানুহখিনিৰে আজি দৰমহা কিমানখিনি? আজি 7 ফাইনেন্স গৈ পেলাই 8 ফাইনেন্সৰ টকা পাব। যিবোৰ মানুহে আগত 20,000 টকা দৰমহা পাইছিলে, সেই মানুহটো আজি দৰমহা 50,000 পৰা 60,000 টকা হৈছে। গতিকে চব বস্তুৰ যেতিয়া মূল্য বৃদ্ধি হ'ব, অবভিয়াছলি বস্তুখিনিৰ দাম মূল্য বৃদ্ধি পাব। তেওঁলোকে কৈ আছে যে আপোনালোকে মূল্য বৃদ্ধি হৈছে, দৰমহাটো যদি আপোনালোকৰ বাঢ়িছে, ঠিক তেনেকৈ হাজিৰাও মানুহ বাঢ়িছে। তাৰমানে প্ৰত্যেকটা বস্তুৰ যদি দাম বাঢ়িছে, তাৰমানে এইটো ইকনমিকেলি ডেভেলপ হৈছে। তো মোৰ কথাটো হৈছে কি, প্ৰত্যেক দৰমহাটো বাঢ়িব লাগে। 2014 সময়ত তেন্তে আপোনালোকৰ মিনিষ্টাৰবিলাকে যে পিঁয়াজৰ মালালৈ প্ৰতিবাদ কৰিছিল, তেতিয়া কিয় কৰিছিলে? যে কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধি হৈছে। আজি নৰেন্দ্ৰ মোদীৰ ভাষণবিলাক চাবচোন, ডলাৰৰ সময়ত তেতিয়া 56 ৰুপিজ আছিল, আজি 90 পাৰ কৰি গৈছে। আপোনালোকে কিজানি ইণ্টাৰনেট খুচৰি নাচায় বা এইবিলাক লৈ মানুহে যাতে কথাবিলাক গম নাপায় সেইবিলাক কথা নাচায়। গতিকে সাধাৰণ জনতাৰ মাজত আপোনালোকৰ চৰকাৰৰ প্ৰতি মানে বিৰাট বিক্ষোভ। উত্তৰটো দিব ৰ'ব, আপোনালোকে যদি কথাটো কৰিছে উত্তৰ দিব নিদিয়ে, মই উত্তৰটো যদি টাইমটো নিদিয়ে প্ৰশ্নটো কিয় কৰিব? আপুনি প্ৰশ্নটো বেলেগক কৰক তেতিয়াহ'লে। শাসকীয় পক্ষত বুলি কৈ আছে, আপোনালোকে উত্তৰ দিব সুযোগটো নিদিয়ে। আমাকো ক'ব দিয়ক। আপুনি ডলাৰৰ কথা কৈ আছে, আপুনি মূল্যবৃদ্ধিৰ কথা কৈ আছে, আমি জানো, আমি সঠিক উত্তৰ দিম। আপোনালোকে আপুনি বিৰোধী দলৰ আপোনালোকৰ সেইটোৱে কাম, আপোনালোকে বিৰোধিতা কৰিবই, কিন্তু আমাকো উত্তৰ দিব লাগিব। না আমাৰ আছে উত্তৰ। আপুনি কওঁতে আমাৰ উত্তৰ আছে, দিব ন, সুযোগটো দিয়ক, আমি সময় দিয়ক। আপুনি সময় নিদিয়ে। আপুনি কওঁতে আপুনি যেতিয়া কথা কৈ আছে, আমি একো কোৱা নাই, আমি শুনি আছোঁ। লিচনাৰটো হওক না, লিচন কৰক না, শুনক আপুনি, তাৰপিছত আমি উত্তৰ দিম। আপোনালোকে বস্তুৰ দামৰ যিটো কথা কৈছে ন, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। যেতিয়া ইনফ্লেশ্যন হয়, কিয় নহয়? স্বাভাৱিক প্ৰক্ৰিয়া হয় নে নহয়? আগৰ দৰমহা এতিয়া দৰমহা একে নেকি? আগত যিটো ৱেজ আছিলে, এমপ্লয়মেণ্ট দিয়াৰ কথা আছিল 2 লাখ বছৰি। মূল্য বৃদ্ধিটো স্বাভাৱিক প্ৰক্ৰিয়া, এইটো কেনেকে হ'ল? বিজেপিৰ এটা চৰকাৰ থাকোঁতে এইটো স্বাভাৱিক প্ৰক্ৰিয়া কেনেকে নকয়, আপোনালোকে নকয় স্বাভাৱিক প্ৰক্ৰিয়া। ইন দ্য চেন্স মই কৈছোঁ কি, আগতে আপোনালোকৰ মিনিমাম ৱেজ কিমান আছিল? এজন নৰ্মেল যিজন কাম কৰে ৱেজ ৱৰ্কাৰ কিমান, এতিয়া কিমান? সমাহাৰৰ দৰমহাটো এতিয়া হৈছে নে? হাজিৰাৰ যিটো কথা চিষ্টেমটো কৈছোঁ, এতিয়া কিমান? শুনক, আপুনি ডলাৰৰ কথা কৈছে, ডলাৰৰ কথা শুনক, আপোনাৰ শুনক, ডলাৰ ইকনমিক্স লৈ পিছত বহিম এদিন। আজি আমাৰ গোৱালপাৰা সমস্যাবিলাক কওক। আপুনি গোৱালপাৰা সমস্যা বাৰে প্ৰতিশ্ৰুতি দি থকাৰ পিছত গোৱালপাৰাত গোৱালপাৰা বহুকেইটা কলেজত এতিয়ালৈকে পাৰ্মানেণ্ট প্ৰিন্সিপাল নাই। গোৱালপাৰা বহুকেইটা মহাবিদ্যালয় এতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই, এখন চৰকাৰে কৰিব পৰা নাই। গোৱালপাৰা জিলাক লৈ ডলাৰ আপ ডাউন নহয়, সেইটো এটা মানে বেলেগ চিষ্টেমৰ কথা এটা। আপুনি গোৱালপাৰা যিটো কথা কৈছে, আপোনালোকৰ দলৰ ইয়াতে বিধায়ক আছে, সেই বিধায়কে 5 বছৰত কি কৰিলে সেইটো আমাক কওক। সেই কথাটো আপোনালোকে ক্লিয়াৰ কওক, শ্বেতপত্ৰ প্ৰকাশ কৰক। শুনক, আপোনাৰ দলৰ 4গৰাকী বিধায়কে আপোনালোকৰ 10 বছৰ গোৱালপাৰাত প্ৰবত, বাকী 3টাত কৰিলে। আপোনালোকৰ বিধায়কে 5 বছৰ বা 10 বছৰত গোৱালপাৰাত
কি কৰিলে, শিক্ষাৰ ক্ষেত্ৰত কি কৰিলে, স্বাস্থ্যৰ ক্ষেত্ৰত কি কৰিলে, কেইজন নিবনুৱা চাকৰি দিলে। হা, নিবনুৱা আপোনালোকে স্বাস্থ্যৰ কথাটো সুধিছে চিভিলত। মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছে MLAৰ কোনো কাম নাই আৰু বিৰোধী বিধায়কৰ কোনো কাম নাই। তেওঁলোকে মুখ্যমন্ত্ৰী নিজে কৈছে তেওঁলোকে অনলি আইনহে বনাব, গতিকে বিৰোধী বিধায়কক একো টকা দিয়া নাই কাম কৰিব। কেনেকে কৰিব তেওঁলোকে? টকা আনিব, ক্ৰেডিট লাগিব। শুনক, অন্য জিলাত বিৰোধী দলৰ বিধায়কো আছে, তাতো কিন্তু ফাণ্ডিং হৈছে। গোৱালপাৰাত কেলে ফাণ্ডিং নাই? গোৱালপাৰাৰ আপোনালোকৰ নিষ্কৰ্মা বিধায়ক, আপোনালোকৰ এমপ্লয়মেণ্ট দিছে, কেৱল ইটা বাটা লেবাৰ বনাইছে। আপোনালোকৰ বিধায়কে লেবাৰ বনাইছে। তৰুণ গগৈৰ দিনত হেমন্ত বিশ্ব শৰ্মাই এছেম্বলিত কি কৈছিল? তৰুণ গগৈ ডাঙৰীয়াক তেতিয়া তৰুণ গগৈ ডাঙৰীয়াক কান্দিব লগা হৈছিল। আজি 1.5 লাখ কোটি টকা কেনেকে ঋণ হ'ল? আজিৰ দিনত এজন যেতিয়া নৱজাতক সন্তান জন্ম হয়, প্ৰত্যেকজন নৱজাতক সন্তানৰ ঘৰৰ মানে মূৰত 45,000 টকাকে ঋণৰ বোজা নতুনকে এইখন চৰকাৰে জাপি দিছে। এইখন চৰকাৰে ঋণ লৈ অসমখনক একেবাৰে শেষ কৰি দিছে। যদি কিবা ডেভেলপমেণ্টেল কাম হৈছে এইখন চৰকাৰৰ কিছুমান মন্ত্ৰী বিধায়কক দিয়ে জানেনে? আপুনি জানেনে ঋণ কাৰ্ড দিয়ে? কোনখন চৰকাৰক ঋণ দিয়ে জানে? যোনে পে আউট কৰিব পাৰে, যোনে পেমেণ্ট দিব পাৰে তাক ঋণ দিয়ে। সেইটো ৱৰ্ল্ড বেংক কৈছে জানো? এই সময়ত যেতিয়া 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহিলে তেতিয়া কিয় কৈছিল যে হিমন্ত বিশ্ব ডাঙৰীয়াক কিয় কৈছিল? কান্দিব লগা হৈছিল এছেম্বলিত। এই কথাবিলাক আমাৰ মনত আছে। সুধি আছো। এই এঘণ্টা আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ, আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ সমস্যা উন্নয়ন দুইটা বিষয় একেলগে যাব লাগিব। আপুনি বহু সময় ধৰি আমি দেখিছোঁ যথেষ্ট প্ৰতিক্ৰিয়া আহিছে, অভিযোগ প্ৰতি অভিযোগ আহিছে, আপুনি কথা ক'ব পৰা নাই, কি ক'ব বিচাৰিছে? এইটো লৈ লওঁনে? আচ্ছা, কথাটো হ'ল ইয়াতে আলোচনাৰ বিষয়বস্তু উন্নয়ন, জনজাতিকৰণ আৰু উচ্ছেদ। প্ৰথমতে উচ্ছেদৰ কথা কওঁ। গোৱালপাৰাৰ বিভিন্ন ঠাইত উচ্ছেদ হৈছে। মই যিহেতু আইনৰ মানুহ, প্ৰথমতে আইনৰ কথা কৈ লওঁ। চমুৱে ক'ব লাগিব, কাৰণ সকলোকে দিব লাগিব। চমুকে ক'ম। আইনৰ কথাটো হ'ল কি, ভাৰতবৰ্ষৰ সংবিধান মতে আৰু আইন মতে ভূমিহীন ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিব লাগিব, হয়? আনকি গুৱাহাটী উচ্চ ন্যায়ালয়েও এইটো কথা কিন্তু বাৰম্বাৰ কৈছে। ইয়াতে বিৰোধী পক্ষকো কৈছোঁ আৰু শাসনত থকা পক্ষকো কৈছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্তু বাৰম্বাৰ কৈছে যে ভূমিহীন ভাৰতীয় লোকক পুনৰ সংস্থাপন দিব লাগিব। 2 নম্বৰ কথা, জনজাতিকৰণৰ এটা আইনী মেৰপেচ এটা আছে। আপোনালোকৰ সংগঠনৰ মানুহখিনি বুজি পাইছে নে নাইপাও নাজানো। ভাৰতবৰ্ষৰ সংবিধানত 50% ৰিজাৰ্ভেশ্যন আছে ইতিমধ্যে, আৰু 9.5% ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ আছে, সেইটো নামাক নাই। 50% ৰিজাৰ্ভেশ্যন SC, ST, OBC, MOBCৰ কাৰণে। আৰু এই 50% ৰিজাৰ্ভেশ্যন যদি বৃদ্ধি কৰা নহয়, 6 জনগোষ্ঠীৰ জনজাতিকৰণো কিন্তু ধোঁৱা চাঙত থাকিব। সেইকাৰণে কৈছোঁ, আপোনালোকক কৈছোঁ, সেই 6 জনগোষ্ঠীয়ে যাতে ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰি সেই ৰিজাৰ্ভেশ্যনৰ কোটা বৃদ্ধি কৰাৰ কাৰণে দাবী উত্থাপন কৰে। আদাৰৱাইজ নহ'লে অন্য জনগোষ্ঠীক এফেক্ট কৰিব এই ৰিজাৰ্ভেশ্যনে। আপোনালোকে এক কথাত একমত যে অন্য জনগোষ্ঠীক ক্ষতি নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ আপোনালোক নিশ্চয় একমত। যিহেতু একমত, আপোনালোকে দাবী উত্থাপন কৰিব লাগিব যে ভাৰতবৰ্ষৰ সংবিধানত থকা কোটাৰ পৰিমাণটো বৃদ্ধি কৰক। ৰাজবংশী আছে ইয়াত, কোনে ক'ব বিচাৰিব? মই সুধি আহোঁ, প্ৰতিক্ৰিয়াটো শেষ কৰি দিওঁ। আৰু উন্নয়ন দেখা পাইছোঁ কি গম পায়? মই উন্নয়ন বুলি কি কম গম পায়? যিসকল মন্ত্ৰী MLA সৰু সৰু মানুহৰ ঘৰ ভাঙিছে, তেওঁলোকে ঘৰ ভঙাৰ আগতে মন্ত্ৰী MLAৰ দালালবিলাক কেনেকে হৈছে চিন্তা কৰি চাইছিল নে? তেওঁলোকৰ ডাঙৰ ডাঙৰ দালান আৰে সৰু সৰু মানুহৰ ঘৰ ভাঙিছে। য়েছ, ঘৰ ভাঙিছে, কিন্তু ঘৰ ভাঙাৰ আগতে, এভিকশ্যন কৰাৰ আগতে পুনৰ সংস্থাপনৰ কথা চিন্তা কৰিব লাগিছিল। উন্নয়ন হৈছে তেওঁলোকৰ নিজৰ বেংকৰ বেলেঞ্চ বাঢ়িছে। উন্নয়ন হৈছে তেওঁলোকৰ ডাঙৰ ডাঙৰ দালান হৈছে।
এজন মন্ত্ৰী MLA মাহত 1.5 লাখ টকা ইনকাম কৰে। এইখিনি আমি যাম আপুনি প্ৰতিক্ৰিয়া বছৰত- কি হয় বুজিছো প্ৰতিক্ৰিয়া কি দিব ডাঙৰ কথা কৈছে ডাঙৰ অভিযোগ নহয় মন্ত্ৰী MLA কথাটো এইটো অহা নাই, সেইটো তেখেততকৈ যদি মানে এভিডেঞ্চ যদি আছে সেইটো তেওঁ হেৰি কৰি দিব পাৰে, সেইটো কথাত আমি ইমান চিন্তা কৰা নাই। যিটো কাৰ কিমান ঘৰ আছে, কাৰ কিমান দালান আছে, বেংক বেলেঞ্চ আছে, সেইটোতো আমি চাব নোৱাৰোঁ, ক'ব নোৱাৰোঁ। সেইটো গতিকে মই সেইটো বিষয়ত নাই। বাকীখিনি যিখিনি উন্নয়নৰ কথা কৈছে, উন্নয়নৰ কথা চাব লাগিলে আজি আপুনি চাব আগত 10 বছৰ আগত কি আছিলে, 10 বছৰ আগত অসমখনৰ কথা চিন্তা কৰক আৰু বৰ্তমানৰ অসমখনৰ কথা দেখক। বাহিৰত আজি অসমৰ যিটো প্ৰতিচ্ছবি, আজি তেওঁলোকে বিৰোধী দলৰ, গতিকে বিৰোধী দলৰ কামেই তেওঁলোকে বিৰোধিতা কৰা। তেওঁলোকৰ মেইন কথাই হৈছে বিৰোধিতা কৰা। ভাল ক'লে তেওঁলোকে বেয়াই ক'ব, আৰু তেওঁলোকে এটা বিৰোধী দলৰ, ৰাইজৰ দলৰ প্ৰতিনিধি বা কংগ্ৰেছ দলৰ, গতিকে অবভিয়াছলি তেওঁলোকৰ তেনেকুৱা কথাই আহিব। এতিয়া চাওক, ৰিপ্ৰেজেণ্ট কৰি অহা নাই দেই, পাব্লিক হিচাপে আহিছোঁ। না এতিয়া চাওক, কেতিয়াও কোনো দলৰ মেম্বাৰ নহয়, কেতিয়াও কোনো দলৰ মেম্বাৰ নহয়। এতিয়া চাওক, উন্নয়নৰ ক্ষেত্ৰত যি কৈছে, মই একমাত্ৰ এটা টপিকত ক'ম, সেইটো হৈছে শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাটো অসমত কিমান ডেভেলপমেণ্ট হৈছে, কাৰণ আমাৰ নিচিনা যুৱক যুৱতীসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শিক্ষা, যিটো অবিহনে আমি চলিব নোৱাৰোঁ। গতিকে শিক্ষা ক্ষেত্ৰত অসমত প্ৰায় 46,000 স্কুল আছে, তাৰে প্ৰায় 8,000 স্কুল ইতিমধ্যে চৰকাৰে বন্ধ কৰি দিছে, আৰু তাতে থকা চাকৰিকেইটাও খাই দিছে। জনজাতিকৰণৰ বিষয়টোক লৈ যিটো কথা কোৱা হৈছে, মাজে মাজে অনুষ্ঠান আমি ৰখাবলগীয়াত পৰিছোঁ, এই বিষয়টোত কি ক'ব? যিহেতুকে এতিয়াও গোটেই বিষয়টো জটিল এটা প্ৰক্ৰিয়া। চাওক বাইদেউ, আজি গোৱালপাৰা জিলাত আহি আপোনালোকে যি অনুষ্ঠান কৰিছে, DOST ৰেচপেক্টৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইখিনি কথা ক'ব লগা হৈছে যে জনজাতিকৰণ কথাটো লৈ কেনে চৰকাৰে সদায় ললিপপ নিচিনাহে হৈছে আমাৰ, আমি যিটো দেখা পাইছোঁ বাস্তৱ ক্ষেত্ৰত। কাৰণ এইখিনিয়ে ক'ব লগা হৈছে, 2014 চনত বঙাইগাঁও জিলাত আহি কেনে প্ৰধানমন্ত্ৰী নিজে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে কাকজানাত আহি কৈছিল যে 6 মাহৰ পিছত আমি জনজাতিকৰণ, কোচ ৰাজবংশীসকলকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি দিম। কিন্তু আজি 6 মাহৰ জেগাত 10 বছৰ পাৰ হৈ গ'ল, 11 বছৰ ৰানিং, শেষ চৰকাৰ। আজিৰ তাৰিখলৈ কিন্তু জনজাতিৰ কথাটো খালি হ'ব কহি আছে, মেৰ পেছত আছে, কিন্তু আজিৰ দিনত বাস্তৱ কেতিয়াও হোৱা নাই। কিন্তু যদি চৰকাৰে যদি জনজাতিকৰণ কৰিবই নোৱাৰে, তেনেহ'লে তেওঁলোকে প্ৰতিশ্ৰুতি কিয় দিয়ে? কথাটো এইটোৱেই, যদি প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি পালন কৰিব লাগে, আমাৰ কথাটো এইটো। আৰু যদিহে জনজাতিকৰণ এইবাৰ নহয়, তেনেহ'লে BJP চৰকাৰ আৰু যি AGP চৰকাৰ, যি মিত্ৰ চৰকাৰ, তেওঁক আমি ব্ৰহ্মপুত্ৰত ভাসাই দিম এইবাৰ। তাৰ ছাড়া আমাৰ উপায় নাই। এতিয়া সময় আছে নাই, কি দেখে আপোনালোক? আমি দেখিছোঁ যিটো আজি প্ৰতিবেদন এজনে কয় দিছে, এজনে কয় দিয়া নাই। আমি সিদিনা মন্ত্ৰীগত লগ ধৰালৈকে আজিলৈ প্ৰতিবেদন কেন্দ্ৰলৈ দিয়াই নাই, তেওঁলোকে কয় যে দিছোঁ। কিন্তু এইটো কেনেধৰণৰ কথা? দিছোঁ হ'লে দিবই লাগে, নহ'লে নহয় ক'ব লাগে, চিধা হ'ব লাগে। আমি হ'লেও চিধা মানুহ, আমি চিধাকৈ কওঁ, আমি যদি হয় হ'ব, নহয় নহ'ব, দুটাৰ এটা আমাৰ উত্তৰ লাগে। কাৰণ কি সদায় ললিপপ খোৱাতে আমাৰ ডায়েবেটিছ হৈছে, আমাৰ সেই ডায়েবেটিছৰ ঔষধ লাগে। এতিয়া আমাক ললিপপ আৰু নালাগে। আৰু আমাৰ কথাটো স্পষ্ট যে জনজাতিকৰণ হ'ব আৰু নহ'ব, শাসক পক্ষই এইটো স্পষ্ট কৰিব লাগে। কাৰণ কিয় প্ৰতিবেদন দিম কৈ 25-ৰ পৰা 26-ৰ পৰা 30-29 তাৰিখে হ'ল লাষ্ট। কিন্তু বিধানসভাত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আলোচনা হ'ব লাগিছিল, আলোচনা নহ'ল। তাৰমানে দুৰ্ভাগ্যজনক কেতিয়াও নহয়, প্ৰতিবেদন এটা উঠিছে, তাৰ ওপৰত আলোচনা হ'ব লাগিছিল, কিন্তু কেতিয়াও আলোচনা নহ'ল। আলোচনা নহা কৰি প্ৰতিবেদন জাপ মাৰি থৈ দি এতিয়া কৈছে যে তেওঁলোকে প্ৰতিবেদন আমি কেন্দ্ৰলৈ পঠাইছোঁ। কিন্তু আমি আজিৰ তাৰিখলৈকে গম পোৱা মতে, আমাৰ খবৰ অনুযায়ী মতে আজিৰ তাৰিখলৈ প্ৰতিবেদন তেওঁলোকে পঠিয়াও নাই। আমি অভিযোগবোৰ লৈ যাম, একেবাৰে শাসকীয় পক্ষক সুধিম। আপুনি কওক, কি ক'ব? হয়, আজি মই গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। ইয়াত বিশেষ আমাৰ 3টা উদ্দেশ্য মই কথা ক'ব বিচাৰিছোঁ। 2020 চনৰ 27 জানুৱাৰীত যি BTR একৰ্ড হ'ল, এই একৰ্ডত আমি BTR বাহিৰত থকা বড়োসকলৰ কাৰণে সুকীয়াকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল চৰকাৰখনে আমাক অন্তৰ্ভুক্ত কৰালে। মানে একৰ্ডৰ 5 নং দফাত BTC বাহিৰত থকা বড়োসকলৰ কাৰণে সুকীয়াকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল কৰিলে। যোৱা 2021 চনৰ 31 জানুৱাৰীত অসম চৰকাৰে, অসমৰ গভৰ্ণৰে স্বাক্ষৰ কৰি এটা ইণ্টাৰিম বডি গঠন কৰি দিলে। তেওঁলোকে 14জন EMক লৈ চৰকাৰখন ইণ্টাৰিম চৰকাৰ গঠন কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া BKWC বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত চাউথ কামৰূপ, দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাত 312খন গাঁও হোৱা নাই, এতিয়ালৈকে হোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ চৰকাৰখনক যে অনতি পলমে 2026 চনৰ বিধানসভাৰ ইলেকশ্যনৰ আগমুহূৰ্তত
তেওঁলোকে এই মানে আমাৰ দাবীটো পূৰণ কৰিব লাগে। আৰু এতিয়া ডেভেলপমেণ্টৰ কথা আমি অলপ ক'ব বিচাৰিছোঁ। এতিয়া ডেভেলপমেণ্ট যদি আপুনি ক'ব যায় তেতিয়াহ'লে আপোনালোকে দেখা পাব আপুনি আহৰ সময়ত যেতিয়া মানে চলমাৰী যাতায়াতৰ যোনটো অৱস্থা এইটো কিন্তু একেবাৰে সুচলা অৱস্থা। আমি আহিম একেবাৰে চমুকে আমি অভিযোগ ল'ম। সকলোৰে এটাই কথা যে অভিযোগখিনি ল'ব লাগে। আমি শাসকীয় পক্ষ গগপো আছে, বিজেপিও আছে আৰু কংগ্ৰেছেও 4টা সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে। মই আপোনাৰ কাষলৈ আহিছোঁ, চমুকৈ কওক, সময় কওক। মই ডেভেলপমেণ্টৰ কথা যিটো কৈ আছে এইটো একচুৱেলি টোটেলি ফপোলা স্বৰূপ। কাৰণ বিজেপি চৰকাৰে কলাধন দেখুৱাই পেলাই চৰকাৰত বহিছে, কিন্তু আজিলৈ জনসাধাৰণে কিন্তু কলাধন পোৱা নাই। ওলোটা মূল্যবৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য সকলো ক্ষেত্ৰতে জুৰুলা কৰি পেলাইছে। টেক্সৰ পৰা আৰম্ভ কৰি কওক, মিউনিচিপালিটিৰ কওক, ইনকাম টেক্সৰ চেলেবে কওক, GST যে ডাউন কৰিলে তাৰ মাজতে কিন্তু ঔষধৰ মূল্য দাম কমা নাই। ইয়াৰ উত্তৰ কিন্তু জনসাধাৰণে 2026 দিব। আৰু যি ৰাস্তা ঘাটৰ কথা কৈ আছে, আজি আপোনালোকে চাই যাব গোৱালপাৰা একদম মাছ কোণাত ট্ৰাফিকৰ তাতে চাব গাত সদায় হৈ থাকে। ইয়াৰ কাৰণ হৈছে এটাই, অবৈধ ডাম্পাৰ এই যি চলাচল কৰে ইয়াৰ ক্ষেত্ৰত হৈ আছে। কাৰণ সেই ডাম্পাৰটো ঘূৰি আছে কাৰ ওপৰেদি? আমাৰ ৰাইজৰ টকাৰ পইচা দি ৰাস্তা কৰিছে তাৰ ওপৰেদি চলি আছে। কাৰ ছত্ৰছায়াত এইবিলাক ডাম্পাৰ চলে? আৰু মই আপোনালোকৰ এই মাধ্যমেদি আমি গোৱালপাৰা জিলা প্ৰশাসনক মই দাবী জনাওঁ, অনতিপলমে স্কুল টাইমত যাতে গাঁৱত জলেশ্বৰ সমষ্টিত মই কেইদিনৰ পৰা গৈ আছোঁ, স্কুল টাইমত ডাম্পাৰ চলি আছে, অভাৰলোডিং, গাড়ী ছাইড দিব নোৱাৰে, সিও দিব নোৱাৰে, আমিও দিব নোৱাৰোঁ। এইটো কাৰ ছত্ৰছায়াত চলি আছে? ইয়াৰ কিন্তু তদন্ত হ'ব লাগে। অনতিপলমে ডাম্পাৰ বন্ধ কৰিব লাগে। যদি অভাৰলোডিং চলে, সিহঁতৰ কিবা যদি মুনাফা আছে ৰাতি চলক, স্কুল টাইম বন্ধ হ'ব লাগে। বহু কথা যেনেকৈ আছে, অভিযোগসমূহ দিয়ক, আমি একেবাৰে শুনিম আপোনালোকক সকলোকে। হয় কওক, চমুকে ক'ম, মই খুব চুটকতে ক'ম। মই মানে কি ক'ব খুজিছোঁ, আজি ইয়াত প্ৰতিটো দলৰ প্ৰতিনিধি আছে, কংগ্ৰেছ, বিজেপি, অগপ আদি কৰি সকলো। আমি বিগত সময়ছোৱাত কংগ্ৰেছৰ চৰকাৰ পাইছোঁ, অগপৰ চৰকাৰ পাইছোঁ। আজিৰ তাৰিখত বিজেপি আৰু অগপৰ চৰকাৰ চলি আছে। আজিৰ তাৰিখত আটাইতকৈ লাঞ্ছিত, বঞ্চিত আৰু দুখীয়া মানুহতকৈ যিমান পৰিমাণে অগপ আৰু বিজেপি দায়ী, তাতকৈ বেছি কংগ্ৰেছ দায়ী। আজি শীতকালীন অধিৱেশনত আপোনালোকে জানে যে গৌৰৱ গগৈ 6 জনগোষ্ঠীৰ জনজাতিক কথা কৈছে, বিভিন্ন সমস্যাৰ কথা কৈছে, কিন্তু এবাৰো মুছলমানৰ উচ্ছেদৰ কথা কৈছে। কংগ্ৰেছে চবতকৈ বেছি ক্ষতি কৰিছে। আপুনি কি কয়? দালালি বন্ধ কৰক। অখিল গগৈ এটা দালাল হয়। অখিল যিমানখিনি কৰিছে তাৰ আজি কংগ্ৰেছে আমাক যিমানখিনি ক্ষতি কৰিছে, ইয়াতকৈ বিজেপি তাতকৈ বেছি কৰিছে। ইয়াত কোনেও আইটি বনাইছে, এডুকেশ্যন চেক্টৰত ৰিভলিউচন আনিছে। মোৰ কথাটো কৰিব দিয়ক। আপোনালোকে দালালি কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পকেটত উঠি দালালি কৰি আছে। ঠিক আছে, ৰ'বা। মোৰ কথাটো ক'বলৈ দিয়ক। ইয়াতে স্পষ্ট বুজা যায় যে অখিল গগৈ বিজেপিৰ লগত পেক্ট আছে। আমি কথা পাতিম, অভিযোগ বিলাক আমি অখিল গগৈ বিজেপিৰ লগত পেক্ট আছে। শুনক, যিমানখিনি পৰিমাণে অখিল গগৈ কৰক। গতিকে বিজেপি সিহঁতৰ ভণ্ডামি, সিহঁতৰ কংগ্ৰেছৰ ভণ্ডামি, সিহঁতৰ বিধায়ক টকা সত্ত্বেও এতিয়ালৈকে কোনো ধৰণৰ কাম কাজ হোৱা নাই, কোনো ধৰণৰ মানুহৰ সমস্যা সমাধান হোৱা নাই। ঠিক আছে, ঘূৰি আহিম, আমি ঘূৰি আহিম। আহি আছো, এক মিনিট, ঠিক আছে। ঠিক আছে, শুনক, 1 মিনিট। তেওঁলোকে আপোনালোকক অভিযোগ দিছে, শুনক, শুনি থাকক। আমি বিজেপিৰ 1 মিনিট, আমি বিজেপিৰ কাষলৈও যাম, আপোনালোকৰ কাষলৈও যাম।
গতিকে অভিযোগ প্ৰতি অভিযোগত উত্তাল হৈ পৰিছে। এতিয়া মই এটাই অনুৰোধ কৰিছোঁ, দুয়োপক্ষেই ইটোৱে সিটোৰ কথা শুনক। কওক, কি ক'ব খুজিছে? মেম, পোনপ্ৰথমে আমাৰ গোৱালপাৰ সমস্যাৰ কথা ক'ম, কাৰণ আজি গোৱালপাৰ সমস্যাৰ ওপৰত আলোচনা, বিশেষকৈ আজি উচ্ছেদৰ সমস্যা। আজি বিজেপি চৰকাৰখন যি উচ্ছেদ আৰম্ভ কৰিছে, ইয়াক কেৱল মাত্ৰ আমাৰ দৰিদ্ৰ মানুহখিনি উচ্ছেদ কৰা নাই, তেখেতসকলে বিজেপি চৰকাৰখনে কোম্পানীক আচলতে আদানী আৰু আম্বানীক সন্তুষ্ট কৰিবলৈ এনেকৈ উচ্ছেদ কৰিছে। আপুনি পঞ্চৰত্ন নাযাওক, আজি পঞ্চৰত্ন যিটো উচ্ছেদ আৰম্ভ কৰিছিলে, পঞ্চৰত্ন লুইট ভি ৰিজৰ্ট যিজন জিব্ৰান ডাঙৰীয়া তেখেতে বনাইছিলে, আৰু তেখেতৰ এই উচ্ছেদৰ কাৰণে পিছতহে এইটো বনালে। সেই লুইট ভি ৰিজৰ্টৰ কি উচ্ছেদ নহয়? আজি গোৱালপাৰ ইমান উচ্ছেদ হৈছে, আমাৰ স্থানীয় বিধায়কসকল একো কাম নাই, নিন্দাত আছে। আজি আমাৰ যিজন অসমৰ ভিতৰত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ভোটে লোকসভাৰ সাংসদ যিজন কেৰম সাংসদ কপিল ইছলাম ডাঙৰীয়া, তেখেতেও এতিয়ালৈকে এটাও উত্তৰ দিয়া নাই, এটা কথা কোৱা নাই। আচলতে তেখেতসকলে আমাৰ কাৰণে কি কৰিব, আমাৰ কাৰণে কি কৰিছে, তেখেতসকলৰ হাতত উত্তৰ নাই। আজি যাৰ কাৰণে বিবেৰী কথা কৈ আছে, আজি তেখেতে কৈ ছাত্ৰ মুক্তি অখিল গগৈৰ, আৰে ছাত্ৰ মুক্তি এটা নিজস্ব এটা সংগঠন আছে, আদৰ্শ আছে। অখিল গগৈ ৰাইজৰ দল মানুহ, এইটো হিচাপত কথা ক'ব নালাগে। আৰু এটা কথা স্পষ্ট যে গৰাখনীয়া মানুহ কবলত পৰি ভূমিহীন হৈ আজি যুগ যুগ বছৰ ধৰি মানুহখিনি ভূমিহীন হৈ আছে, জংঘলত বাস কৰিছে। এই মানুহখিনি সংস্থাপন দিয়া নাই, এই সংস্থাপন দিয়াটো অধিকাৰ কাৰ? আজি বিজেপি চৰকাৰ অধিকাৰ দিয়া, কিন্তু আজি তেখেতে কৈছে অবৈধ নাগৰিক। এনেকুৱা কথাবিলাক উঠাব লাগে। আৰু জনজাতিৰ কথা কৈছে, জনজাতি এইখন চৰকাৰে নিদিয়ে, এইখন চৰকাৰ কেৱল মাত্ৰ ললিমক আমাক ঠগাই আছে। এই চৰকাৰে কেৱল মাত্ৰ দুখীয়া খাটি খোৱাৰ সাধাৰণ মানুহক মাৰি পঞ্চায়ত দখল কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে জুবিন গাৰ্গক ন্যায় দিছে নেকি? জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। চাৰ্জশ্বিটত কি হৈছে আপুনি জানে? এনেকুৱা ধৰণৰ কাৰবাৰবিলাক চলি আছে। মূল কথা হৈছে যে আমাক ন্যায় লাগিব, লগতে আমাৰ যি উন্নয়ন ৰাস্তা ঘাট থওক, ইমান বেয়া। আজি তেখেতসকলে উন্নয়নৰ কথা কৈছে, কেৱল মাত্ৰ গুৱাহাটীত কেইটামান ফেলেৱাৰ পানী। উন্নয়ন নাই, সকলোকে সময় দিব লাগিব। কওক বাইদেউ, কোনজনে ক'ব আপুনি? মই ক'ম। এতিয়া তেখেতে আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে আগতেই কৈছিল, আৰু তেখেতে অভিযোগ আনিছিল, ইয়াত এটা শব্দ কৈছে যে অবৈধ নাগৰিক বুলি। আমি সকলোৱে শিক্ষিত সমাজ, আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কি হৈছে কি হোৱা নাই তাৰ ওপৰত, সমস্যাৰ ওপৰত আমি কথা পাতিব লাগে। আমি সকলোৱে মিলি ইয়াত ঠাই কাজি কৰিবলৈ বিধায়ক আছে, সাংসদ আছে, কৈছে শুনক, আমাৰ সাংসদ আছে, বিধায়ক আছে। তেখেতে আহিছিল, আমাৰ গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতেই তেখেতে প্ৰতিনিধি কৰা এখনি দল পঠাইছিল, আহি ইয়াত উচ্ছেদিত পৰিয়ালসকলৰ কাষত গৈছে, সহায় সহযোগিতা কৰিছে। আমাৰ পাৰ্লিয়ামেণ্টেতো কথা কৈছে, যি ক'ব লাগে, যিখিনি কাম কৰিব লাগে। আৰু সংস্থাপনৰ কথাটো এক ছেকেণ্ড ক'বলৈ দিয়ক মেম, কোৱাই নাই। আৰু কথাটো ক'বলৈ দিয়ক। আৰে শুনাৰ ধৈৰ্য কৰক না, আপনি শুনাৰ ধৈৰ্য কৰক। আপুনি গুণ্ডামি কৰি আছে নেকি মেম? শুনিব লাগিব, কোৱাই নাই, ক'ব দিয়ক। এজিপি শুনক, ক'ব দিয়ক। এতিয়া কথা হৈছে ইয়াত উচ্ছেদৰ কথা কোৱাৰ পিছৰ পৰা আমি কংগ্ৰেছে যেনেকৈ সঁহাৰি জনাইছো, ৰাইজৰ দলে যেনেকৈ সঁহাৰি জনাইছে, গতিকে এই কথাত এজিপিয়ে শাহজাহান আৰু মমতাজৰ নিচিনা মিটেৰিয়েলি দেখাইছে। আৰু দ্বিতীয়, আপোনালোকে কোৱাত ডিষ্টাৰ্ব কৰা নাই, শুনক এক ছেকেণ্ড, শুনক না। এজিপিয়ে যেনেকুৱা সিহঁতৰ দেখাইছে বিজেপিৰ লগত, মানে শাহজাহান আৰু মমতাজৰ যেনেকুৱা ভাল পোৱা, তেনেকুৱা আজিৰ এই অনুষ্ঠানত আমি দেখা পাইছো। উচ্ছেদৰ পক্ষত খিলঞ্জীয়া মানুহক, ভূমিহীন যি গৰাখহনীয়াত ভুক্তভোগী হোৱা ৰাইজে কোনোবা ঠাইত চৰকাৰী মাটি দখল কৰিছে, সেইসকলক সিহঁতে বেদখলকাৰী মানে বিদেশী বুলি কৈছে সিহঁতে। গতিকে ইয়াৰ এনচাৰো আমি খুজিছো বিজেপিৰ মুখপাত্ৰগৰাকীক। আৰু ভেৰি ইণ্টাৰেষ্টিং এটা কাহিনী আপোনালোকে যদি চাই, গৌৰী লংকেশ্বৰৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিটৰ কপি আছিল 8,000 কপি। এতিয়ালৈকে সেই কেছখন চলি আছে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমাৰ সকলোৰে প্ৰিয় হিয়াৰ আমঠু, কোনেও মানা কৰিব নোৱাৰে। গতিকে তেখেতক ন্যায় দিয়াৰ ক্ষেত্ৰত তেখেতৰ চাৰ্জশ্বিটৰ পেজৰ সংখ্যা হৈছে 12,000। আৰু ফাষ্ট ট্ৰেক কোৰ্টত এইটো যাব লাগে, কিন্তু সিহঁতে ইমান লেহেমীয়া কৰিছে, কাৰণ ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই এই হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি আমাৰ সন্দেহ হৈছে। কাৰণ যিসকল ব্যক্তিক এই ভেকুভাওনা দিছে, এই 6 জাতি জনজাতিকৰণক যি ললিপপ খিলাই আছে,
সিহঁতক সোধক, সিহঁতেও কৈছে যে বিজেপিৰ পক্ষত নাই। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াও এই বিজেপিৰ প্ৰশ্নকেইটা কৰিছে আমি সুধি লওঁ। হয়, এটা এটাকে সুধি আছো। আপুনি একেটা দলৰ দুইজন? একে দলৰ, ঠিক আছে, ৰ'ব। একে দলৰ নহয়, কোনে ক'ব? ৰ'ব, আপুনি এটা কথা কৈছো, আপুনি এইফালে আহক। শাসকীয় পক্ষ আছে, যিকেইটা কথা কৈছে মই সুধি লওঁ। প্ৰথম কথা হৈছে, মই প্ৰথমতে উত্তৰটো দিওঁ যে প্ৰথমতে সুধিছে তেওঁলোকে যে জুবিন গাৰ্গৰ ন্যায়টো। জুবিন গাৰ্গৰ ন্যায় দিয়াৰ কথাটো হৈছে এইটো চৰকাৰী পক্ষৰ কথা। চৰকাৰী পক্ষই আমি কি কৰি প্ৰশাসনে এইটো যিটো ইনকুৱাৰী কৰিব চাৰ্জশ্বিট দিবলৈ সেইটোলৈকে চৰকাৰৰ কাম থাকে। বাকী ন্যায় প্ৰক্ৰিয়াটো হৈছে আইনৰ কথা। যিহেতু ইয়াতে ভালেকেইজন অধিবক্তা আছে, তেওঁলোকে বুজি পাব। ন্যায় প্ৰক্ৰিয়াটো শুনক, কথাটো শুনক। আপোনাৰ কথাত মই উত্তৰ দিয়া নাই নহয়। আপুনি প্ৰশ্ন কৰিব, আপুনি উত্তৰ দিয়ে, মই কিয় আহিছোঁ তেতিয়াহ'লে? আপুনি উত্তৰ দিয়ক, মই যাওঁ ইয়াৰ পৰা। কথাটোৰ উত্তৰ দিব দিয়ক, কথাটো শুনক। বেলেগ, মোৰ কোৱেশ্চনটো বেলেগ। ন্যায়িক প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্টত আহিব নেকি? ফাষ্ট ট্ৰেক কোৰ্টতে আহিব। মই উত্তৰটো দিব দিয়ক, উত্তৰ দিব দিয়ক। জুবিন গাৰ্গ আমাৰ সকলোৱে শ্ৰদ্ধাৰ আৰু হেৰামুঠি মোৰো হয়। মই জুবিন গাৰ্গৰ পৰা 5,000 ওপৰত মই হেছটেগ জুবিন গাৰ্গ ন্যায় কি বুলি দিছোঁ, জাষ্টিছ ফৰ জুবিন বুলি লিখিছোঁ। প্ৰথম কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো যিটো প্ৰক্ৰিয়াই যাব লাগে সেইটো গৈ আছে আৰু ভালেই এতিয়া সকলোৱে মানি লৈছে। আনকি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও অলৰেডি কথাটো মানি লৈছে। দ্বিতীয় কথাটো হৈছে আপোনালোকৰ প্ৰধানমন্ত্ৰী দুজনকে যেতিয়া মৰিছিলে এতিয়ালৈকে আপোনালোকে আইনী প্ৰক্ৰিয়াৰে কিমান দিন লাগিছে আৰু উত্তৰটো আগত দিয়ক। আপোনালোকে বিজিক প্ৰশ্ন কৰা নিজৰ প্ৰক্ৰিয়াটো সোধক। দেশৰ প্ৰধানমন্ত্ৰী দুজনকে মৰাৰ পিছত আপোনালোকে যি আছামী আছিলে সেই আছামী কিমান বছৰ পিছত আপোনালোকে বিচাৰ কৰিছিলে, কিমান বছৰ পিছত আপোনাক শাস্তি দিছিলে? প্ৰক্ৰিয়াটো কথা শুনক। গতিকে আইনী প্ৰক্ৰিয়া চৰকাৰৰ হাতত নাথাকে। চৰকাৰখনে প্ৰশাসনৰ জৰিয়তে তদন্ত কৰি যিটো চাৰ্জশ্বিট দিবলৈ থাকিব। নহয়, মই কথা উত্তৰ দিয়ক। নহয়, এইটো চৰকাৰী পক্ষত নাথাকে, এইটো চৰকাৰী পক্ষৰ হাতত নাথাকে। চৰকাৰখনে চৰকাৰৰ প্ৰক্ৰিয়া হৈছে তেওঁলোকে প্ৰশাসনৰ জৰিয়তে যিখিনি তদন্ত কৰিব লাগে SITৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া কৰি পেলাই যিখিনি চাৰ্জশ্বিট দিবলৈ চৰকাৰৰ পক্ষৰ কামখিনি শেষ। শুনা 12,000 নহয়। তাৰমানে কথাটো হ'ল যে জুবিনদাৰ ক্ষেত্ৰত কথাটো এনেকুৱা, মুখ্যমন্ত্ৰী নিজেই কৈছিল যে ন্যায় আমি দিম। তেন্তে প্ৰথমতে ক'ব লাগিছিল যে নহয়, ন্যায়ালয় দিব। আজি ইমান মহাভাৰত, ৰামায়ণ, গীতা, কোৰাণৰ পেজো ইমানখিনি নহয় যিমানখিনি ডাঙৰ এটা চাৰ্জশ্বিট দিছে। গতিকে আমাৰ ইয়াত মানে সম্পূৰ্ণভাৱে ডাউট আছে যে এইখন চৰকাৰে আচলতে জুবিনদাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ডিছক্ৰিমিনেশ্যন কৰি ন্যায় দিয়াৰ পক্ষত নাই। কিন্তু আমি অসমীয়া, একেবাৰে মিছা কথা নহয়, আমি অসমীয়া বিচাৰিছোঁ ইমানখিনি পেজ হোৱাৰ কাৰণটো হৈছে জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে চৰকাৰী পক্ষই যিখিনি তেওঁলোকৰ তদন্তৰ বিষয়ে আছিলে তেওঁলোকে তন্নকে এটা শব্দ লিখিছে যাতে কোনো এটা সুৰুঙা দি ওলাই যাব নোৱাৰে। আৰু আপোনালোকৰ এইটোৱে ঠিক আছে, আমি উন্নয়নৰ প্ৰসংগলৈ আহোঁ। ঠিক আছে, সময় একেবাৰে কম, আমি উন্নয়নৰ প্ৰসংগলৈ আহোঁ। মোৰ ঘৰ হাইছিলে বিল, গোৱালপাৰাত পৰ্টন এভেকশ্যন হাইছিলে বিলত হৈছে। উচ্ছেদৰ কথা আমি সুধিম, দাদা কি ক'ব? সুধিম আপোনাকে সুধিম, আপোনাক সুধিম, আপুনি কৈ লওক। আপোনাৰ ওচৰলৈ আহি আছো, আপোনাকে সুধিম। এখেতে বেলেগ এটা প্ৰসংগ ক'বলৈ লৈছে, সুধি লওঁ। আপোনাৰ ওচৰলৈ আহি আছো। মানে প্ৰসংগ এইটোৱে যে আমাৰ দুধনৈ এৰিয়া ট্ৰাইবেল চাব প্লেনৰ মাজত আজি এইখন চৰকাৰৰ কোনোবা আমোলা মিনিষ্টাৰসকলে কি কৰিছে, আমাৰ ট্ৰাইবেল চাব প্লেনৰ আন্ধাৰত মানে অসমৰ বাহিৰৰ বহিৰাগত কোম্পানীসকলক মাটি বিক্ৰী কৰি তেওঁলোকে কোম্পানী বহাব বিচাৰিছে। য'ত মোৰ নিজৰ জেগাত 150 বিঘা ম্যাদী মাটি খেতি কৰা মাটি তেওঁলোকে কোম্পানীৰ কাৰণে এতিয়া আৰ্ট ফিলিং কৰি আছে। আমাৰ লেলা অঞ্চলত দুধনৈ চাৰ্কেলৰ আন্দাৰত লেলা অঞ্চলত 300 বিঘা তেওঁলোকে মাটি কিনিব বিচাৰিছে। কিন্তু আমি 2020 চনৰ যি একৰ্ড আছিল এই একৰ্ডত স্পষ্টকৈ লিখা আছে যে গ্ৰেজিং লেণ্ড, খাষ্ট লেণ্ড আৰু ৱাটাৰ বডিজ এইটো চৰকাৰে সংৰক্ষণ কৰাৰ কাৰণে চৰকাৰৰ দায়িত্ব ল'ম বুলি তেওঁলোকে এইখন চুক্তিত তেওঁলোকে লিখি দিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ যি ট্ৰাইবেল চাব প্লেনৰ মাজত মাটিডোখৰসকলে তেওঁলোকে মানে এনক্ৰচমেণ্ট বেলেগক দ্বাৰাই কৰাই আছে। এইটোৰ সমাধান আমাক লাগে। হয়, মই হাইছিলে বিলত ঘৰ, মোৰ হাইছিলে বিল, মোৰ জন্ম হাইছিলে বিলত হৈছে বাইদেউ মেম। মোৰ জন্ম হাইছিলে বিলত হৈছে। আমি 70 বছৰৰ পৰা হাইছিলে বিলত মানুহখিনি বসবাস কৰি আছে। কংগ্ৰেছ চৰকাৰ কাৰণে আমাৰ আজি যি MP মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ বনমন্ত্ৰী আছিলে। এই মানুহখিনি বলদমাৰী চৰৰ পৰা আহি হাইছিলে বিলত বসবাস কৰিছিলে। 70 বছৰ বসবাস কৰাৰ পিছত তেওঁ বনমন্ত্ৰী থকাৰ পিছতো বলদমাৰী চৰৰ মানুহখিনি যেতিয়া ঢপতলাত বসবাস কৰিছে নদী ভাঙাৰ ফলত, তেওঁ কিয় মাটি পট্টা নিদিলে, তেওঁ কিয় ভূমি পট্টা নিদিলে? আৰু এইজন আমাৰ বিধায়কজনে যি এই অকৰ্ম বিধায়ক, এনেকুৱা বিধায়ক মই জীৱনত দেখা নাই। যি বিধায়কে কৈছিল যে হাইছিলে বিলত মানুহ নাথাকে, হাইছিলে বিলত দলগা থাকে খালি। আৰু এইজন বিধায়ক এনেকুৱা নিৰ্লজ্জ বিধায়ক, যিজন বিধায়কে এনেকুৱা কাম কৰিছে, নিকৃষ্ট কাম কৰিছে। মানুহে মান নামত স্কুল খোলে, মানুহৰ মান নামত হোষ্টেল খোলে, মানুহৰ নামত মাদ্ৰাছা খোলে, মানুহৰ নামত ডক্টৰ ইঞ্জিনিয়াৰিং কলেজ খোলে। আৰু এইজন বিধায়কে নিৰ্লজ্জ কাম কৰিছে। এটা মানে মানসিক যিটো মানে অকৰ্ম যিটো এটা হোটেল খুলিছে মান নামৰ হোটেল ছবিতন, তাৰ উত্তৰ দিয়ক এইবিলাকে।
তাৰ মানে কথাটো হৈছে সেইটো হ'ল মানে বিধায়কৰ সেইটো পাৰ্চনেল প্ৰপাৰ্টি, সেইটো ডিবেটৰ আজি বিষয় নহয়। ইয়াৰ বা কি কিবা বিধায়কৰ বিৰুদ্ধে আক্ৰোশ কি কথা কয় ৰ'ব বিধায়কৰ পাৰ্চনেল বিষয় আপোনালোকে তেন্তে আমাক ঠিক কৰি দিয়ক। বিধায়কৰ পাৰ্চনেল বিষয় লৈ পাৰ্চনেল কি কথা কয়? কংগ্ৰেছৰ কাৰণে ল'ব লগা হৈছে এইটো দাণ্ডা। আমি আজি আহিছো কংগ্ৰেছৰ কাৰণে ল'ব লগা হৈছে, কাৰণ ইহঁতে আমাক সংখ্যালঘু মানুহক ভোট বেংক হিচাপে, আমাক সংখ্যালঘু মানুহক ভোট বেংক হিচাপে ৰাজত্ব কৰিছে, আমাক খালি ইউজ কৰিছে, আমাক ঘূৰি আজি যিজন প্ৰকাশ কাশ্যপ আছে ৩৫ বিঘা মাটি নিজৰ নামত কৰি আছে, ইয়াত ভণ্ডামি কৰিব আহিছে, নাটক কৰিবলৈ আহিছে সিহঁতে। আজি বিজেপিৰ এইবেলি আমাৰ সংখ্যালঘু ৰাইজে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ ৰাইজে এজিপিক ভোট দিব। ৩৫ বিঘা মাটি প্ৰকাশ কাশ্যপে আত্মসাৎ কৰিছে ৰাভা জনজাতিৰ। এইবিলাক ক'ব লাগে, এজিপি কৰিব, বিজেপি কৰিব, এইবিলাক আমি এইবেলি গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ ৰাইজে আমি অনুষ্ঠান সামৰিব লাগিব, যিহেতুকে সময় হৈ গৈছে। অৱশ্যে এটা কথা স্পষ্ট যে যথেষ্ট অভিযোগ প্ৰতি অভিযোগৰ উত্তাল হৈ পৰি অনুষ্ঠান, কিন্তু এইখিনিতে লক্ষণীয় হৈছে যে বিধানসভাৰ নিৰ্বাচন চমু চপাৰ লগে লগে এইদৰে এতিয়া সংঘাত আৰম্ভ হৈছে, অভিযোগ প্ৰতি অভিযোগ আৰম্ভ হৈছে। আৰু এইবাৰ নিৰ্বাচন যে যথেষ্ট আমি দেখিম যে গুৰুত্বপূৰ্ণ হ'ব, কি ইছ্যু আচলতে আহিব, কিদৰে আগবাঢ়িব শাসক বিৰোধী, এই প্ৰশ্নবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ। ভিডিঅ' জাৰ্নেলিষ্ট বিমল আৰু মুকুটৰ সৈতে মই মৃদুস্মিতা ভূঞাই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।